জলসম্পদ বিভাগৰ এখন ৰিভিউ মিটিং গোটেই অসমৰ উজনিৰ পৰা নামনিলৈকে এই বানপানীৰ সময়ছোৱাত আৰু যোৱা সময়ছোৱাত আমি কেনেধৰণে কাম কৰিলোঁ আৰু কি সমস্যা আছে তাক লৈ অসমৰ সকলোখিনি কাৰ্যবাহী অভিযন্তা সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু আমাৰ কিছুমান এক্সটাৰ্নেল এডেড ফাণ্ড কিছুমান থাকে ৱৰ্ল্ড বেংক ADB এই সকলোখিনি লৈ বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ কেনেধৰণে আমি এই বানপানীৰ সময়ত আমি হস্তম হৈ থাকি মাটি সম্পত্তি যাতে নষ্ট নহয় ৰাইজৰ কেনেধৰণে কাম কৰিব পৰা যায় তাক লৈ আজি দিনজোৰা এটা আলোচনা আৰু এটা পৰ্যালোচনা ভৱিষ্যতে আমি কেনেধৰণে কামখিনি কৰি লৈ যাব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু আমাৰ অসমখনক এখন বানমুক্ত অসমৰ কথা আমি কৈ আহিছোঁ আৰু ইতিমধ্যে যথেষ্টখিনি কাম কৰাৰ কাৰণে যোৱা সময়ছোৱাত আগৰ যেনেকৈ সংহাৰী ৰূপ লয় নদীসমূহ বা বানসমূহে তাক লৈ আমি কিছু হস্তম হ'ব পাৰিছোঁ ইয়াতে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আগতে আমি যিবিলাক ডাটা কালেক্ট কৰোঁ সেই ডাটাবিলাক মেনুৱেলি আমি কৰোঁ বা আমি মানুহে ইজনে সিজনক কথা পাতি বা তেনেধৰণে ৰেকৰ্ডবিলাক কৰোঁ এতিয়া নতুনকৈ খুব সুন্দৰভাৱে AI আৰু আমাৰ চাইণ্টিফিকেলি ডেটা ষ্টাডি কৰি ৰিয়েল টাইমত আজিৰ দিনত ক'ত আমাৰ নদীসমূহ কি অৱস্থা হৈছে তাক লৈ আমি ডাটা কালেক্ট কৰিব পৰা বা ইনফৰমেশ্যন যোগোৱাব পৰা এটা ব্যৱস্থা কৰিছে আৰু এটা খুব সুন্দৰভাৱে কাম হৈছে এতিয়া ধৰক ক'ৰবাত আমি পাৰ্কোপাইন কৰিলোঁ নদীয়ে গতিপথ সলনি কৰিছে গতিপথ সলনি কৰিলেও আমি ৰিয়েল টাইমত কিমান তললৈকে একদম নদীখনৰ তললৈকে চাব পৰাকৈ পাৰ্কোপাইনসমূহ বা আমাৰ জিঅ' বেগসমূহ আমি কেনেধৰণে কৰিলোঁ বা ভালকৈ কৰিলোঁ নে নাই তাৰো চাব পৰা এটা ব্যৱস্থা আমাৰ বিভাগটোৱে কৰিছে এনেধৰণে চাইণ্টিফিকেলি যদি আমি কাম কৰি যাওঁ মই ভাবোঁ যে আমাৰ যিটো ৰিচাৰ্চ এনালাইচিছ উইং থাকিব আৰু আমাৰ কৰিবলগীয়া কামখিনি থাকিব গোটেইখিনি সামৰি কৰিলে 5টা বছৰত আমি অসমখনক যথেষ্টভাৱে বানমুক্ত কৰিব পাৰিম কিন্তু আমি যিহেতু জলসম্পদ সেইকাৰণে আমি সম্পদ গঢ়িবৰ কাৰণেও আমি কিছু চেষ্টা কৰিছোঁ ইয়াৰো মথাউৰিবিলাকৰ পৰ্যালোচনা কৰা হ'ল মথাউৰিবিলাক নিৰ্মাণ কৰা হৈছিলে প্ৰায় আজিৰ দিনটোৰ পৰা প্ৰায় 70-60 বছৰ আগতে বহুত মথাউৰি এতিয়া নদী পানী বাগৰে আৰু যিহেতু আমি যথেষ্ট বসতি প্ৰধান অঞ্চলবিলাক নদী কিনাৰে বাঢ়ি গ'ল সেইকাৰণে কিছু অসুবিধা এটা আছে সেইকাৰণে আমি মথাউৰিসমূহ সম্পূৰ্ণকৈ বনাব পৰাকৈ এই 5টা বছৰত আমি সম্পূৰ্ণ কৰিম আৰু 170 কিলোমিটাৰমান মথাউৰি নিৰ্মাণ কৰিবলগীয়া আছে 830-40 কিলোমিটাৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে 5টা বছৰত এই গোটেই মথাউৰিসমূহ নিৰ্মাণ কৰি সম্পূৰ্ণ হ'ব আকৌ এটা জনাই দিওঁ কেতিয়াবা মানুহে ভুল বুজে মথাউৰি নিৰ্মাণ আৰু গৰাখহনীয়া দুটা আকৌ পৃথক মথাউৰি নিৰ্মাণটো কৰিম আমি মথাউৰিসমূহ য'ত বেয়া হৈছে বা নতুনকৈ বনাব লাগে কিন্তু গৰাখহনীয়া নদীখন খহাই কেতিয়াবা ভিতৰৰ ফালে আনি থাকে সেইটো আকৌ বেলেগ ধৰণে আমি সমস্যা সমাধান কৰা হ'ব